চাওক এই অঞ্চলটো আগতে পূৰ্বতে বৰপেটা জিলাৰ কুৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত আছে। মানে বৃহৎ গাঁও এখন, বৰ আমৰিখোৱা, সৰু আমৰিখোৱা, বৰখলা বৃহৎ গাঁও, প্ৰায় মানে 100% খিলঞ্জীয়া লোকেৰে ঘূৰি থকা গাঁও এখন। কিন্তু ৰাজনৈতিক বৈষম্যৰ বলি হৈ আছে। এই অঞ্চলটোত ৰাজনৈতিক নেতা তেনেকুৱা সুদৃষ্টি কৰা নাছিল। ৰাইজে বিভিন্ন মানে উন্নয়নমূলক আঁচনিৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হৈ আছে। এই গাঁওখনৰ ৰাস্তা ঘাটৰ অৱস্থা খুব শোচনীয়। গাঁওখনৰ কোনো ধৰ্মীয় অনুষ্ঠানত আজিলৈকে তেনেকুৱা চৰকাৰী অনুদান পোৱা নাছিল। আঁচনিৰ ক্ষেত্ৰতো এই অঞ্চলৰ দুখীয়া নিচলা ৰাইজসকল বঞ্চিত হৈ আছে। কুৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদেৰে মই কিছু কাম এই অঞ্চললৈকে মই কৰাৰ সুবিধা পাইছোঁ। আজি এই অঞ্চলৰ 5টা ৰাস্তা এইবাৰ মুখ্যমন্ত্ৰী প্ৰতিপদ নিৰ্মাণ আঁচনিৰ জৰিয়তে অনুমোদন পাইছিলোঁ। সেই ৰাস্তাকেইটা ৰাজন্যাস স্থাপন কৰিলোঁ। 8টাকৈ নামঘৰত মুখ্যমন্ত্ৰী অসম দৰ্শন আঁচনি দিয়াৰ সুবিধা পাইছোঁ। গোটেইকেইটা নামঘৰ ইতিমধ্যে চেংচন হৈছে, ধনৰ 2 দিনতে মুকলি হ'ব। আৰু মহিলাসকলৰ মহিলা উদ্যমিতা, অৰুণোদয় এই আঁচনিবিলাকো আমি যৎপৰোনাস্তি দিয়াৰ চেষ্টা কৰি আছোঁ। এই নিৰ্বাচনৰ আগমুহূৰ্তত যি আধাৰশিলা স্থাপন, এইটো এটা আগৰ পৰা তাৰমানে নিৰ্বাচনী ললিপপৰ নিচিনা ৰাইজে ভাবি আছে, কিন্তু এইবাৰ কামটো কেনেকুৱা ধৰণে আগবাঢ়িব? আমাৰ এতিয়া বিজেপি চৰকাৰে কেতিয়াও আধাৰশিলা স্থাপনৰ ওপৰত বিশ্বাস নকৰে। আমাৰ নিৰ্ধাৰিত সময়ত আধাৰশিলা আমি যিমানবোৰ আঁচনি চাওঁ, আধাৰশিলা স্থাপন কৰি নিৰ্ধাৰিত সময়ৰ আগতে বিজেপি চৰকাৰে কামবোৰ শেষ কৰিছে। আমি ডাঙৰ ডাঙৰ অভাৰব্ৰিজে ধৰক, ৰাস্তা ঘাটে ধৰক, আজি আধাৰশিলা স্থাপন কৰিছোঁ। কাইলৈ পৰহিৰ পৰা আপোনালোকে সেইটো নিৰীক্ষণ কৰিব, কাম আৰম্ভ হ'ব। শালমাৰা আৰু নকুচি মহৰিজাত ইতিমধ্যে বেদখলকাৰীৰ কবলত, তাত 4,951 বিঘা ভূমি বেদখলকাৰীয়ে বেদখল কৰি থৈ দিছে। এই ক্ষেত্ৰত কিন্তু এতিয়ালৈকে গুৰুত্ব মই কৈছোঁ, এই অঞ্চলটো ৰাজনৈতিক বৈষম্যৰ বলি হৈ আছে। নতুনকৈ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। নিৰ্বাচনটো আপোনালোকে ভালে কুশলে যাব দিয়ক। মুখ্যমন্ত্ৰী মহোদয়ৰ স্পষ্ট নীতি, মুখ্যমন্ত্ৰী মহোদয়ৰ মানে সুন্দৰ পৰিকল্পনা আছে। আমাৰ সকলো ৰাইজে বিচৰা ধৰণে সকলো কাম মুখ্যমন্ত্ৰীয়ে ৰাইজে ভবাতকৈ সোনকালে, ৰাইজে ভবাতকৈ ভালকৈ কৰি সম্পূৰ্ণ হ'ব। আপোনালোকেতো নিশ্চিন্ত। নিৰ্বাচন সমাগত ছাৰ কি ক'ব? নিৰ্বাচন সমাগত ৰাইজক আমি আহ্বান জনাওঁ। ৰাইজে ইতিমধ্যে ৰেডি হৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি ৰাইজ আকৃষ্ট। মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস আছে। মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস আছে, আৰু ৰাইজে সিদ্ধান্ত লৈ থৈ দিছে। বৰক্ষেত্ৰী সমষ্টিত কিমান ভোটত জয়যুক্ত হ'ব বুলি ভাবিছে? সেইটো এতিয়া নকওঁ, কিন্তু এটা কথা এটা অনুমান পাইছোঁ, ৰাইজৰ মনৰ এটা অনুমান পাইছোঁ যে বৰক্ষেত্ৰী সমষ্টিৰ ৰাইজে এইবাৰ বিপুল ভোটৰ ব্যৱধানত এই সমষ্টিটো মুখ্যমন্ত্ৰী মহোদয়ক উপহাৰ দিব। সেইটোৰ কাৰণে ৰাইজ নিৰ্ধাৰিত দিনটোৰ কাৰণে অপেক্ষা কৰি আছে। আজি যেনেদৰে ৰাইজৰ কাষত আছে, জিকাৰ পিছতো নিশ্চয় আপুনি ৰাইজৰ কাষতে থাকিব? নাই, এইটো মোৰ ভৱিষ্যতৰ কথা আপুনি কি আছে সেইটো আপুনি নাজানিলেও হ'ব। বিগত সময়ছোৱাত মোৰ গতিবিধি, মোৰ কাম কাজ, ৰাইজৰ লগত মোৰ সম্পৰ্ক, এইখিনি কথা অকণমান কৈ আছিলে। আপোনালোকে ভৱিষ্যতৰ দিনটো নিজে অনুমান কৰি ল'ব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।